সময় এই সময় তুমি আৰু মই এই সময় দ্বিমাসিক সাহিত্য আলোচনী তৰফৰ পৰা শিশু দিৱস পাতিবলৈ আমি একেবাৰে অনুঠুপীয়াকৈ আয়োজন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো আগবঢ়াৰ আগমুহূৰ্তত মঞ্চপ্ৰজ্বলন কৰিবলৈ যোৰহাটৰ সমাজকৰ্মী সংবাদদাতা শ্ৰীযুত অনুপ দত্তক আদৰণি জনাইছোঁ। এতিয়া চৰকাৰ অনুপ দত্ত ডাঙৰীয়া দিব এখন গামোচাৰে আদৰণি জনাব ডিবি ক্ৰিয়েশ্যনৰ সঞ্চালিকা আৰু তুমি আৰু মই সেই সময়ৰ আলোচনীৰ সম্পাদিকা ডলি ভূঞা। এতিয়া আমাক আজি শিশু দিৱসৰ ওপৰত দুআষাৰ কৈ উপকৃত কৰিবলৈ অনুপ দত্ত ডাঙৰীয়া দিৱক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। ডিবি ক্ৰিয়েশ্যনৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ আৰু আজিৰ প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ শিশু দিৱসৰ শুভেচ্ছা জনাইছোঁ। ডিবি ক্ৰিয়েশ্যনৰ এনেকুৱা কাৰ্যই তেওঁলোকক জনপ্ৰিয় কৰি তোলাত যথেষ্ট সহায় কৰিব আৰু মই আশাবাদী এনেকুৱা অনুষ্ঠানবোৰ যাতে তেওঁলোকে অনাগত দিনতো অনুষ্ঠিত কৰি শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত শৈক্ষিক বিকাশৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা যোগাই যায়। মই আজি ডিবি ক্ৰিয়েশ্যনৰ সঞ্চালিকাকে প্ৰমুখ্য কৰি সমূহ কৰ্মকৰ্তালৈ কৃতজ্ঞতা জনাইছোঁ এনেকুৱা এটা অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰাৰ বাবে আৰু মোক আমন্ত্ৰণ জনাই এনেকৈ সন্মান জনোৱাৰ বাবেও তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু শিশু দিৱসৰ এই শিশুসকললৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।